সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ অমৰাজান আচাৰ কাৰ্যালয়ত জিলা সমিতি আচাৰ সভাপতি বিৰজু ভূঞাৰ সভাপতিত্বত অহা 2 জুলাইত 28তম আশা দিৱস উদযাপনৰ বিষয় লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আশা কাৰ্বি আংলং জিলা সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এই বছৰো বোকাজানত অহা 2 জুলাই তাৰিখে 28তম আশা প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে কাৰ্বি আংলংবাসী ৰাইজক জানিবলৈ দিয়ে। লগতে আচাৰ সভাপতি বিৰজু ভূঞা সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ আদিবাসী জনগোষ্ঠীটোৰ আৰ্থ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক তথা ভূমি সমস্যাকে আদি কৰি দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। অহা 2 জুলাই তাৰিখে 28তম আশা প্ৰতিষ্ঠা দিৱস উদযাপনত কাৰ্বি আংলং জিলাৰ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব। আচাৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছিল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনিল টপ্প, কাৰ্বি আংলং জিলা সমিতি আচাৰ উপদেষ্টা জুৱেল কুজুৰ, ৰুবুল ভূমিজ, শুভ কেওট আৰু আচাৰ সম্পাদক ৰাকেশ কুজুৰ, উপসভাপতি পৱন সতনামী, নিউক্লাছ লাকৰা, বীৰেন গৌৰ, ভাণ্ডু গৌৰ, বিষ্ণু মুণ্ডা, পৰেশ কুজুৰ আদিবাসী বুদ্ধিজীৱীসকল উপস্থিত আছিল। এই গুৰুত্বপূৰ্ণ বৈঠকত 28তম আচাৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বত অনিল টপ্প, সম্পাদকৰ দায়িত্বত মনোজ কুমাৰ সুৰজবংশীক লৈ 31জনীয়া এখন উদযাপন সমিতি গঠন কৰা হয়। পৱন সতনামীৰ ৰিপৰ্ট, নিউজ 24 অসম। আমার ফাউন্ডেশন রিসেপশন কমিটি গঠন হল, তারপরে এই গঠন হওয়ার পিছতে এই কাস্টর বিষয়ে আমার যেহেতু কাস্ট সার্টিফিকেট লৈ ডিস্ট্রিক্ট মেম্বার কথা আছে সেই বিষয়ে আমি কথা পাতিলোঁ আৰু বিভিন্ন যোনটো আমাৰ সৰু সৰু জাতিক লৈ সমস্যা আছে সেইবোৰ লৈ কিনে আমি কথা পাতিলোঁ। আমাৰ যিহেতু আজি গোটেই কাৰ্বি আংলঙৰ পৰা গোটেই আমাৰ আদিবাসী লিডাৰ কামৰা তেখেত চবেই উপস্থিত আছিলে, তেওঁৰ লগত আমি বস্তুবিলাক কথা পাতিলোঁ, কেনেকৈ সমাধান কৰিব লাগে এইটো পাতিলোঁ, আৰু আগন্তুক যেনেকৈ আমি আচাৰ প্ৰগ্ৰামটো কেনেকৈ ভাল হ'ব এই বিষয়ে আমি কথা আজি পাতিলোঁ। সমাজৰ লগত কি মেছেজ দিব বিচাৰিছে? আমি আমাৰ সমাজক এটাই কথা ক'বলৈ বিচাৰোঁ যে আশাই আমাৰ সমাজৰ কাৰণে কাম কৰি থাকিব আৰু আমাৰ সমাজৰ আশাৰ লগত আছে। আগন্তুক দিনাখন যদি কিবা এটা প্ৰব্লেম হয় আশা সদায় থাকিব, আৰু যেহেতু সৰু সুৰা প্ৰব্লেম আছে এই সৰু সুৰা প্ৰব্লেম কাৰণে আশাই আমাৰ জাতি লৈ কিনে একত্ৰিত যোনটো আছে এই একত্ৰিত লৈ কিনে কাম কৰি থাকিব আৰু সদায় কৰি আগন্তুক দিনত ধৰক আদিবাসী জনগোষ্ঠীৰ যি মৌলিক যি সমস্যা আছিলে, শিডিউল ট্ৰাইবৰ যি মৰ্যাদালৈ আপোনালোকে এতিয়া কি ভূমিকা মিলাইছে কাৰ্বি আংলং জিলাৰ? চাওক, যোনটো আমাৰ ST লৈ যোনটো আমাৰ দাবী আছে সেই দাবীটো যেতিয়ালৈকে চৰকাৰে নিদিয়ে সেই দাবী আমাৰ আছে আৰু থাকিব। যেতিয়ালৈকে আমি শিডিউল ট্ৰাইব নাপাওঁ, যোনটো আমাৰ মৰ্যাদা আছে সেইটো নাপাওঁ, সেইটো তেতিয়ালৈকে আমাৰ এই ডিমাণ্ডটো থাকিবই। আশা দিৱস 2 জুলাইত কি আপোনালোকে এই যি শিডিউল ট্ৰাইবৰ যি মৰ্যাদা প্ৰদান কৰাক লৈ কিবা প্ৰতিবাদ কৰিব নেকি? আশাৰ মেইন মটিভটো ফাউণ্ডেশ্যন হোৱাটো ST বিষয় লৈ কিনে আমাৰ জাতিৰ ছিকিউৰিটি লৈ কিনে আছিলে, সেইটোতো আমাৰ সদায় আছে থাকিবই। আৰু আশা দিৱসটো আমি আমাৰ ফাউণ্ডেশ্যন ডে এইটো দিন পালন কৰিম। লগতে যোনবিলাকে এই বছৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ ফেলিচিটেশ্যনো হ'ব। আৰু যোনটো আশাৰ যিটো তাত লিখাই আছে মটিভ V1 ST আৰু আমাৰ যোনটো ৰাইট আছে আদিবাসী ৰাইট সেইটো পাবই লাগে, আশাৰ জীৱন সদায় আছেই।